আসসালামু আলাইকুম। আজি আমি আহিছোঁ ঢেকীয়াজুলি বিশ্ব ইজতেমাত 14, 15, 16 ফেব্ৰুৱাৰী। আপোনালোকে চবেই আহিব। আপোনালোকে চাব পাৰিব, বহুত ডাঙৰকৈ হৈ আছে। এওঁ আমাৰ ৰিটায়াৰ্ড সাব ইন্সপেক্টৰ, আমাৰ গাঁৱৰ ৰেসপেক্টেড। আৰু আছে আমাৰ গাঁৱৰ মুৰব্বীসকল, এই তাতে। ইনশাআল্লাহ আপোনালোকে চবেই আহিব, আশা কৰোঁ চবকে দেখা পাওঁ যাতে। আৰু খাস কৰি দোৱা কৰিব এই ইজতেমাটোৰ কাৰণে। আহক চবকে দেখাওঁ, ইয়াতে জোৰদাৰ কাম চলি আছে। চাব পাৰিছে আপোনালোকে কিমান ডাঙৰ হৈ আছে। চাব পাৰিছে চবে কাম কৰি আছে, জোৰদাৰ মেহনত। চবে দোৱা কৰিব ইনশাআল্লাহ। এইটো ষ্টেজ হয়। চবে মেহনত কৰি আছে ইয়াতে, খাস কৰি দোৱা কৰিব ইনশাআল্লাহ। চবৰে দান দক্ষিণা যাতে ইয়াতে কবুল হয়। সব এও আমাৰ মহল্লাৰ ইমাম সাহেব। হুজুৰ, ৰাইজক কি ক'ব বিচাৰে? আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ৰাইজসকল, আমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজত ইমান ডাঙৰ ইজতেমা হোৱা নাই এতিয়ালৈকে। গতিকে এইবাৰ আমাৰ আল্লাহ কাহত বহুত শুক্ৰিয়া যে আমি ইমান ডাঙৰ এটা ইজতেমা আমাৰ ইয়াতে হৈ আছে। গতিকে আমি ৰাইজসকলক কওঁ, আপোনালোকে প্ৰচুৰ মেহনত কৰিব আৰু কিবা এটা দান সহায় এই ইজতেমাৰ কাৰণে আগবঢ়াব আপোনালোকে, যাতে আমাৰ ইজতেমাটো দেশৰ কাৰণে এটা মানে হৃদায়তৰ জৰিয়া হয়। সেইকাৰণে আমি ৰাইজক কওঁ যে ইজতেমাৰ কাৰণে নিজৰ দেশৰ কাৰণে আমি সকলোৱে যাতে মেহনত কৰোঁ আৰু যিমান পাৰোঁ আমি ইয়াতে দান দক্ষিণা কৰি যাতে এই ইজতেমাৰ কামটো যাতে আমি সফল হ'ব পাৰোঁ। ला इलाहा इल्लल्लाह, अल्लाह के सिवा कोई माबूद नहीं, अल्लाह के सिवा कोई देने वाला नहीं। इज्जत चाहे मिलेगी अल्लाह के दरबार से, जिंदगी मिलेगी अल्लाह के दरबार, औलाद मिलेगी अल्लाह के दरबार से। इसलिए तो मेरा अल्लाह एक जगह गिला करता है, मुझे छोड़ के औरों के पास क्यों जाते हो? क्या मेरे खजाने कम हो गए? किसने जमीन आसमान बनाए? वअंज़ल लकुम मिनस समाए मा, किसने पानी को बरसाया? एक दरख्त पैदा करके दिखा दो, एक पत्ता पैदा करके दिखा दो, एक तिनका बना के दिखा दो, एक दाना बना के दिखा दो। इलाहुम अल्लाह, फिर अल्लाह ज़र्ब लगाता है, हथौड़ा।